উচ্চনীয় পৰাজয়ৰ পাছতে আজি যেতিয়া আমি গৌৰৱ গগৈৰ লগত কথা পাতিছিলোঁ তেওঁ এটা কথা কৈছে যে ২৪ত যোৰহাটত কংগ্ৰেছ, ২৫ত বিজেপি আহিছে, ২৬ত আকৌ কংগ্ৰেছ আহিব। গৌৰৱ গগৈ ডাঙৰীয়াই কি মুখেৰে কৈছে, কেলে কৈছে, কিহৰ কাৰণে কৈছে, কি আকাশত চাং পাতিবলৈ তেওঁ বিচাৰিছে মই নাজানো, কিন্তু এটা কথা স্পষ্ট, গৌৰৱ গগৈ ডাঙৰীয়া আগতে পূৰ্বতে কংগ্ৰেছত থাকোঁতে আমি একদম ওচৰৰ পৰা পাইছিলোঁ আৰু তেওঁ জানো তেওঁ যে প্ৰকৃততে ৰাইজৰ প্ৰতিনিধি হোৱা তেওঁৰ যিটো দায়িত্ব, সেই দায়িত্বত কেতিয়াও অনুভৱ কৰাই নাছিল। ২০১৪ চনত কলিয়াবৰ লোকসভাৰ পৰা সেই সময়ত মুখ্যমন্ত্ৰী ৰূপে তেওঁৰ পিতৃ আছিল আৰু সেই পিতৃৰ কাৰণত তেওঁ জিকিছিলে, সেইটো সকলোৱে জানে। ২০১৪ চনত ২০১৯ চনত এইটোও জানে যে যিসমূহ ঠাইত আমাৰ বিশেষভাৱে আমাৰ খিলঞ্জীয়া লোকসকল আছিল বা আমাৰ খিলঞ্জীয়া মূলৰ অসমীয়া মুছলমান যিসকল ঠাইত আছিলে, সেই ঠাইৰ ৰাইজে তেওঁক নমনা হৈছিল, তেওঁ তাৰপৰা ভোট পোৱা নাছিলে। আৰু যাৰ বাবে আজি যদি আপোনালোকে যদি ভোটৰ 19 চনৰ ৰিজাল্ট চায় তেতিয়া দেখাব চৰুপথাৰ, দেৰগাঁও, গোলাঘাট, খুমটাইকেলৈ, বোকাখাটৰ পৰা আদি কৰি কলিয়াবৰৰ পৰা আদি কৰি ক'তোৱে তেওঁ ভোট পোৱা নাছিল। 3টা সমষ্টি সেই সময়ত চামগুৰি, ৰূপহী আৰু এটা কোনোবা ঢিংনে কোনোবা সমষ্টিৰ পৰা তেওঁ বেছি সংখ্যক মিয়া মুছলমান লোকৰ ভোট পাই পেলাই তেওঁ জিকিছে। আৰু এইটো সকলোৱে জানে স্পষ্ট। তেওঁ এইবাৰ সেইটো কথাও জানে যে এইবাৰ যদি কলিয়াবৰ লোকসভা সমষ্টিত তেওঁ খেলাহেঁতেন, নাম যি এতিয়া নতুনকৈ হৈছে কাজিৰঙাত, তেওঁ তাত হাৰিলেহেঁতেন। তেওঁ ইয়াত আহি পেলাই এটা গেম খেলিব চেষ্টা কৰিলে, ডেকা চামক অলপ ল'ব চেষ্টা কৰিলে, ডেকা চামো তেওঁৰ কথা লৈ আৱেগৱৰ্তী হৈ পেলাই ইয়াতে মোৰ ঘৰ, ইয়াৰে মই সন্তান, কিন্তু প্ৰকৃততে তেওঁ এতিয়া লণ্ডনৰ নাগৰিক বা ইংলেণ্ডৰ নাগৰিক যেন আমি এতিয়া শুনা পাই আছোঁ, এনেকুৱা হৈ আছে। ইতিমধ্যে নিজৰ হৰধৰ্মিনীগৰাকীকে ভাৰতীয় নাগৰিক নকৰিলে, 2টি সন্তানকো এতিয়ালৈকে ভাৰতীয় নাগৰিক নাই কৰা বুলি আমি শুনা পাই আছোঁ। কিমান দূৰ সত্য, কেইদিনমানৰ পিছত নিশ্চয় ইয়াৰ ছবিখন আমি দেখা পাম। তেনেস্থলত জানোৱেই তেওঁ যে প্ৰকৃতত এনেই ৰাজনীতি কৰিব লাগে কাৰণে ৰাজনীতি ইয়াত কৰি আছে। তেওঁ শুদ্ধ মন ইয়াত কেতিয়াও নাই। শুদ্ধ মন যদি থকাহেঁতেন তেওঁ ৰাইজে এই এবছৰতে দেখা পালেহেঁতেন শুদ্ধ মনৰ কথা, আৰু এই এবছৰতে যোৰহাট লোকসভা ৰাইজে এনেধৰণে কংগ্ৰেছক বিধ্বস্তভাৱে পৰাজয় নকৰিলেহেঁতেন। অত্যন্ত তেওঁৰ মুখটো চাই পেলাই হ'লেও হয়তো তেওঁৰ আহ্বানটো ৰক্ষা কৰি হ'লেও হয়তো কংগ্ৰেছৰ প্ৰতি ভোট দিলেহেঁতেন। তেওঁৰ কথা প্ৰতি এতিয়া ভোট নিদিয়া হৈছে কেলৈ ৰাইজে? কাৰণ এবছৰ ৰাইজে যিটো পাব লাগিছিলে, ৰাইজে সুখে দুখে তেওঁক পাব লাগিছিল, ক'ৰবাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাস, ভাওনা, সভাত তেওঁ মঞ্চত হ'লেও দেখা পাব লাগিছিলে, ওচৰৰ পৰা নেদেখিলেও। কিন্তু তেওঁতো যোৰহাটত নহাই হ'ল। বানপানী হওঁতে নহা হৈছে, দুৰ্গা পূজাত হওঁতে নহা হৈছে, ভাওনা হ'লেও নাহে, ৰাস হ'লেও নাহে, বিভিন্ন বিদ্যালয়সমূহত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল, সেইবোৰতো নাহে। ডাঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ৰাজ্যিক পৰ্যায়ৰ, জিলা পৰ্যায়ৰ খেল হৈ গ'ল, সেই খেলবোৰতো তেওঁ নহা হ'ল। চৰকাৰী সভা হয়, চৰকাৰী সভাসমূহতো তেওঁ নহা হ'ল। চৰকাৰী সভাসমূহতো আহিলেও আপোনালোকে সাংবাদিকসকলে তেওঁক পায়, তেওঁতো নহাই হ'ল। সেইকাৰণে এতিয়া তেওঁ ভাবিছে কি এতিয়া 26 চনত মোৰ বিপদ হ'ব, মুখ্যমন্ত্ৰী হ'ব লাগে। বিহালীত মুখ্যমন্ত্ৰী হোৱা সপোনৰ তছনছ হৈ গ'ল তেওঁৰ সপোন। তেওঁক এতিয়া বাকী সমষ্টিবোৰত গৈছিলে জিকাবলৈ, বাকী সমষ্টিবোৰত জিকাব নোৱাৰিলে। নিজৰ যোৰহাট লোকসভা সমষ্টিতে ভালধৰণে তেওঁৰ ফলাফল নাই। এটা ক'ৰবাত আঞ্চলিক জিকিছে নে নাই জিকা ময়ো তাকো নাজানো। মই জনাত এটাও জিকা নাই নেকি, যোৰহাটত এটা জিকিছে আপোনালোকে জানিব। জিলা পৰিষদ এটাও নিজিকিল, আঞ্চলিক পঞ্চায়ত এটাও নিজিকিল, যোৰহাট লোকসভাত বাহিৰততো ক'তোৱে জিকাব নোৱাৰিলে। য'ত গ'লে ফলালে তেওঁ, য'ত গ'ল তাতে হাৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ সঠিকভাৱে কৈ আছে, তেওঁ য'তে গৈছে তেওঁ তাতে কংগ্ৰেছৰ প্ৰাৰ্থীসকল হাৰিছে। সেইকাৰণে তেওঁ এতিয়া ইয়াত যদি ঘূৰে বিজেপিৰ কাৰণে ভাল, তেওঁ প্ৰাৰ্থীসকল হাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।